নমস্কাৰ মই গিয়াসুদ্দিন আহমেদ ৰঙিয়াৰ পৰাই কৈছো বন্ধুসকল এই ভিডিওটো আপুনি যে চাইছে নিশ্চয় এই কাৰণে চাইছে কাৰণ আপুনি কিবা অপৰচুনিটিৰ সন্ধানত আছে কিবা বিচাৰি আছে যে এনেকুৱা কিবা এটা ইনকাম সোৰ্স পালে সেই কাৰণে আপুনি পাইছে আজিৰ পৰা 14 বছৰ আগত ময়ো আপোনাৰ লেখিয়া কৈ এটা ইনকামৰ সুযোগ বিচাৰি আছিল কাৰণ মই ছদ্মবেশী নিবনুৱা আছিল সেই সময়ত মোৰ কোনো কাম বন নাছিল পঢ়া শুনা কৰি মই অনাই বনাই ঘূৰিছিল কাৰণ মাৰ্কেটৰ কথাটো মই জানো কাৰণ এটা চাকৰি পাবলৈ সেই সময়ত বহুত কষ্ট হৈছিল তেনেকৈ স্কিলৰ বহুত প্ৰয়োজন যেটো মোৰ নাছিল আৰু ব্যৱসায় কৰিবলৈ মোৰ হাতত টকাও নাছিল কিবা যদি এটা পাওঁ কিন্তু সেই সময়ত মই মোৰ বন্ধুসকলক কৈছিল যে মোৰ জীৱনত বহুত কিবা কিবা সপোন আছে তেওঁলোকে হাঁহি ঠাট্টা মস্কৰা কৰি মোক উৰাই দিছিল বন্ধুসকল মই যেতিয়া চিন্তা কৰিলো যে কি কৰা উচিত হ'ব আৰু মই তেতিয়া ভাবিলো শিক্ষিত মানুহবিলাকেও 10-15 হাজাৰ টকা ইনকাম কৰি আছে আৰু অশিক্ষিত মানুহবিলাকেও 10-15 হাজাৰ ইনকাম কৰি আছে মই শিক্ষা দীক্ষা লৈ কি কৰো এতিয়া 10-15 হাজাৰ টকাৰ কাৰণে মই যেটো ষ্ট্ৰাগল কৰিব লগা হয় কলে ভাল নালাগে বহুত ষ্ট্ৰাগল কৰিব লগা হয় 10-15 হাজাৰ টকা জান ওলাই যায় কিন্তু অশিক্ষিত ব্যক্তিসকলে কি কৰে তেওঁলোকক শিক্ষিত ব্যক্তিসকলতকৈ বেছি কষ্ট কৰিব নালাগে যিকোনো সৰু সুৰা কাম কৰিব পাৰে আমি নোৱাৰো বা আপুনি নোৱাৰে শিক্ষা দীক্ষালৈ যিকোনো কামত মন নবহে গতিকে এটি পাৰ্থক্য হ'ল তে মই চিন্তা কৰিছিলো কি কৰা যাব আৰু এনেকৈ চাই থাকোতে মই দেখিলো যে একচুয়ালি যদি মই 10-15 হাজাৰ টকা যদি গোটেই জীৱনটো মই কটাই দিওঁ কিবা এটা সৰু সুৰা ব্যৱসায় বা চাকৰি তেতিয়াহলে মোৰ জীৱনটোত মই যি ভাবিছিলো সপোন সেইবিলাক কেতিয়াও পুৰা নহব কাৰণ মোৰ সপোন আছিল এখন সুন্দৰ গাড়ী লাগে মোক ধুনীয়া এটা ঘৰ লাগে দেশ বিদেশৰ ভ্ৰমণ লাগে মা দেউতাক ধুনীয়াকৈ খুচৰখা কৰিব লাগে বেংক বেলেন্স লাগে সুন্দৰ স্বাস্থ্য লাগে এইবিলাক যদি মই 10-15 হাজাৰ টকাত নট পসিবল তেতিয়া মই চালো মই বুজি উঠিছিলো বাহিৰৰ জগতখনৰ কথা যদি মই সফলতা অৰ্জন কৰিব লগা হয় ড্ৰিম ফুলফিল কৰিব লগা হয় মই নিশ্চয় সেই সময়ত ট্ৰেন্ডিং কি আছিল ইনকামৰ তেতিয়া মই চাইছিলো যে সেই সময়ৰ ট্ৰেন্ডিং বিজনেছত আছিল ইউটিউব ভাল ইউটিউবাৰ হলে আপুনি ইনকাম কৰিব পাৰিব ড্ৰপ শিপিংৰ ব্যৱসায় কৰক নতুবা আপুনি অনলাইন এফিলিয়েট মাৰ্কেটিং ডিজিটেল মাৰ্কেটিং এইবিলাক কৰিলে আপুনি ভাল এটা উপাৰ্জন কৰিব পাৰিব যদি আপুনি সেই সময়ত ৰেডিঅ'ৰ বিজনেছ কথা ভাবে পিচিঅ'ৰ কথা ভাবে নহব তে মই চিন্তা কৰিছিলো যে ট্ৰেন্ডিং বিজনেছ যদি কৰিব লগা হয় তাতো এটা স্কিলৰ বহুত প্ৰয়োজন বন্ধুসকল মই লাহে লাহে স্কিলটোক ডেভেলপ কৰিলো স্কিলটোক ডেভেলপ কৰি মই কেৱল লাখ টকা খৰচ কৰিছো স্কিলটো ডেভেলপ কৰাৰ নামত কাৰণ মোৰ সপোন আছিল সেই স্কিল ডেভেলপ কৰি মই নিজকে পৰিপূৰ্ণ কৰি মই খুব ধুনীয়াকৈ অনলাইনত খাবতি ধৰিলো যে নাই মই অনলাইন বিজনেছ কৰিব লাগিব কাৰণ আজিৰ ডেটত ট্ৰেন্ডিংত থকা বিজনেছ হৈছে আফটাৰ কোভিড অনলাইন বিজনেছ আৰু এই অনলাইন বিজনেছক মই আপনি লৈ আজিৰ ডেটত এটা মিডল ক্লাস ফ্যামিলিয়ে যেটো বিচাৰে এখন ধুনীয়া গাড়ী এটা ধুনীয়া ঘৰ দেশ বিদেশৰ ভ্ৰমণ মাক দেউতাকক ধুনীয়াকৈ খুচৰখা কৰা নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰা লাইফষ্টাইল মেইনটেইন কৰা বেংক বেলেন্স বঢ়োৱা আজিৰ ডেটত বন্ধুসকল সকলোখিনি মোৰ সম্ভৱ হৈছে মোৰ এটা ধুনীয়া ঘৰ আছে এখনকৈ মই 5খন গাড়ী ল'বলৈ সক্ষম হৈছো দেশ বিদেশৰ ভ্ৰমণ মই পৰিয়ালৰ সৈতে কৰিছো মা দেউতাক মই ধুনীয়াকৈ ৰাখিব পাৰিছো ল'ৰা ছোৱালীক পঢ়া শুনা কৰাব পাৰিছো সুন্দৰ স্বাস্থ্য পাইছো এতিয়া এইখিনি কথা শুনি আপোনাৰ মনত ধাৰণা হৈছে বা মূৰত আপোনাৰ চিন্তাও হৈছে থটছ এটা আহিছে যে আপোনাৰ সাকসেছৰ লগত আমাৰ কি মতলব আমি কেতিয়া পাম নিশ্চয় আপুনি ঠিকই ভাবিছে কাৰণ মোৰ সফলতাৰ লগত আপোনাৰ কোনো মতলব নাই আপুনি কেনেকৈ পাব এইটো আপুনি বিচাৰি আছে ডেফিনেটলি মই একমত হৈছো যদি মই আপোনাক অহা 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত মই যিখিনি স্কিল শিকি এনেকুৱা সপোন মই বাস্তৱত ৰূপ দিছো
সেইখিনি যদি মই আপোনাক শিকাই দিওঁ যদি মাহত 30ৰ পৰা 50,000 টকা যদি আপুনি উপাৰ্জন কৰাৰ পথ পাই যায় কেনেকুৱা লাগিব নিশ্চয় আপোনাৰ হাঁহি আহি গৈছে মুখত আপোনাৰো ভাল লাগিব নহয়নে বাৰু কিন্তু এইটোৰ কাৰণে স্কিল আপুনি ফ্ৰীত নাপায় মনত ৰাখিব আপুনি নিশ্চয় তাৰ কিমত আদায় কৰিব লাগিব হাজাৰো মানুহ আমাৰ মাজত এনেকুৱা কয় এই ভিডিঅটো চাইছে লাখ মানুহে চাইছে কিন্তু আমি সকলোকে শিকাব নোৱাৰিম যিজন ব্যক্তি সিৰিয়াছ হ'ব মোৰ লেখিয়া সেইজনক শিকাব পাৰিম গতিকে আপুনি এতিয়া কি কৰিব যিজন ব্যক্তিৰ দ্বাৰা এই ভিডিঅটো আপুনি পাইছে তেখেতক আপুনি হোৱাটছএপত মেছেজ এটা কৰক আই এম ইন্টাৰেষ্টেড বুলি আৰু আপুনি আমাৰ এটা এডুকেশ্যন সিস্টেম আছে সেই এডুকেশ্যন সিস্টেমটো আপুনি আকোৱালি ল'ব লাগিব তাৰ কাৰণে প্লে ষ্টৰত গৈ আপুনি ৰক এভাৰ নামৰ এপছ এটা আপুনি ডাউনলোড কৰিব আৰু যিজন ব্যক্তিৰ লগত আহিছে তেওঁৰ পৰা ৰেফাৰেন্স নাম্বাৰ এটা লওক আৰু সেই ৰেফাৰেন্স আইডিটো তাত বহুৱাই দিয়ক আপুনি যেতিয়া ইয়াত এনৰোল কৰি ল'ব এনৰোল কৰাৰ পিছত আপুনি আমাৰ সকলোখিনি বস্তু যিখিনি আমাৰ স্কিল আপোনাক শিকাবলগীয়া আছে ষ্টেপ বাই ষ্টেপ আপুনি শিকিব পাৰিব ইয়াৰ কাৰণে 3টা দিন বন্ধুসকল সময় দিব লাগিব কাৰণ আজি আপুনি বহুত পঢ়িলে ডক্টৰ ইঞ্জিনিয়াৰ যিকোনো কেৰিয়াৰ এটা গঠন কৰোঁতে বহুত সময় দিব লাগে ইয়াতো আপুনি সময়ৰ প্ৰয়োজন যদি আপুনি সময় দিয়ে তেতিয়াহে পসিবল এইটোৰ কাৰণে আপুনি সময়ও দিব লাগিব আৰু কিমতো আদায় দিব লাগিব এইটোৰ কাৰণে আপুনি এটা নৰ্মেল ফিজ এটা আপুনি দিব লাগিব আমাৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে এতিয়া আপোনাৰ মনত কোৱেশ্চন আছে কিমান বা দিব লাগিব আপুনি ইন জেনাৰেল যদি ভাবে এখন যদি দোকান দিয়ে যিকোনো এটা আপুনি যদি কিবা পঢ়িব যায় তাতো আপুনি ফিজ দিব লাগে লাখ লাখ টকা দিব লাগে যদি মই ফিজৰ 50,000 কওঁ ডেফিনিট বেছি পোৱা নহ'ব 50,000 দিব লাগিব নহয়নে আপোনাৰ চিন্তা হৈ গৈছে নালাগে 50 এতিয়া আপুনি চিন্তা হৈছে কিমান দিলে হ'ব 10,000 নালাগে 5,000 নালাগে 5,000 আপুনি 1,000 টকা হলে নিশ্চয় পাৰিব আমি মিডল ক্লাস ফ্যামিলি এইটো আপোনাৰ কাৰণে বেছি দিছে নহয়নে বাৰু চাও আপোনাৰ কাৰণে গুড নিউজ এতে মাত্ৰ 499 रुपीस আপুনি ফিজ দিলে হৈ যাব আৰু আপুনি এইখিনি স্কিল শিকি 100% শিওর 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত আপুনি মাহেকত 30ৰ পৰা 50,000 টকা ইনকাম কৰিব পাৰিব নহয়নে এতিয়া আপোনাৰ অকমান অন্ধবিশ্বাস যেন লাগিছে এই পইচাটো যে জমা দিব আপুনি এটা অথেন্টিক এপৰ জৰিয়তে জমা দিব লগে লগে আপুনি জিএসটি ৰিসিভ পাব কোনো ইয়াত ফ্ৰড স্ক্যাম হোৱাৰ কোনো সম্ভাৱনা নাই ৰাইট এতিয়া আপুনি যদি চাই আপোনাৰ মনত আৰু কোৱেশ্চন আছে কোনোবাই কৰিছেনে মই আপোনাক হাজাৰো উদাহৰণ দিব পাৰো বহুত সময় লাগিব ভিডিওটো তথাপি আপোনাৰ বিশ্বাসৰ কাৰণে মই কিছু ব্যক্তিক আজি টেষ্টিমনি হিচাপে আমাৰ এই এডুকেশ্যন সিস্টেমটোৰ লগত জড়িত হৈ তেওঁৰ জীৱনত কি পৰিৱৰ্তন আহিছে এই ভিডিওখিনি চাওক আপুনি নিশ্চয় গম পাব নমস্কাৰ মই দীপজ্যোতি শইকীয়া পোন প্ৰথমে মই সকলোকে এই ৰক এভাৰ এডুকেশ্যন সিস্টেমলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মই এজন কলেজ ষ্টুডেণ্ট আজি মই এই ৰক এভাৰ এডুকেশ্যন সিস্টেমৰ সৈতে জড়িত হৈ অধ্যয়নৰ লগে লগে ভাল এটা উপাৰ্জন যথেষ্ট মান সন্মান আৰু এটা সুস্থ নিৰোগী জীৱন পাবলৈ সক্ষম হৈছো মোৰ দৰে হয়তো এনেকুৱা বহু ষ্টুডেণ্ট আছে যিয়ে অধ্যয়নৰ লগে লগে ভাল এটা উপাৰ্জন কৰিব বিচাৰে নিজৰ পঢ়া শুনাৰ খৰচ নিজেই উলিয়াব বিচাৰে সেই সকল ষ্টুডেণ্টৰ বাবে এই ৰক এভাৰ এটি উপযুক্ত প্লেটফৰ্ম য'ত আপোনালোকে নিজৰ ব্যক্তিত্ব বিকাশ কৰি ভৱিষ্যত জীৱনটো সুন্দৰকৈ গঢ় দি স্বনিৰ্ভৰশীল হৈ ভাল এটা উপাৰ্জন কৰিব পাৰে গতিকে আহক বন্ধুসকল পলম নকৰি আমি সকলোৱে এই ৰক এভাৰ এডুকেশ্যন সিস্টেমৰ সৈতে জড়িত হৈ একেলগে হাতে হাত ধৰি আগুৱাই যাওঁ নমস্কাৰ মই বিকাশ কুমাৰ বৰা এজন আনএমপ্লয়েড ব্যক্তি আছিলো কোনো ধৰণৰ চাকৰি সুবিধা পোৱা নাছিলো চাকৰিৰ পিছত ঘূৰি আছিলো এনেতে মই ৰক এভাৰ এডুকেশ্যন সিস্টেমটো পালো ইয়াত মই ৰেজিষ্ট্ৰেশ্যন কৰিলো ৰেজিষ্ট্ৰেশ্যন কৰি ক্ৰমান্বয়ে মই শিকিলো ষ্টেপ বাই ষ্টেপ কাম কৰি আজি মই ইয়াতে
সন্মানটো প্ৰত্যেক ব্যক্তিয়ে বিচাৰে মই যিটো সন্মান পাইছো যিটো এটা আনবিলিভেবল মই ভাবাই নাছিলো এনেকুৱা এটা সন্মান পাম বুলি য'ত মই মেনেজাৰ ৰেংক এচিভ কৰিছো আৰু মাহত মই সন্মানৰ লগতে 50ৰ পৰা লাখ টকালৈ ইনকামৰ ৰাস্তা পাইছো আপোনালোকেও যদি বিচাৰে আমাৰ ৰকেবা এডুকেশ্যন চিষ্টেমটো আহক ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰক আপোনাৰ সপোন বাস্তৱত ৰূপায়িত কৰক ধন্যবাদ নমস্কাৰ মোৰ নাম সুব্ৰত মণ্ডল মোৰ এটা ইভেন্ট প্লেনাৰ বিজনেছ আছে প্লাছ মই এই ইভেন্ট প্লেনাৰ বিজনেছৰ লগত ৰকিবাৰ এডুকেশ্যন সিস্টেমত পাৰ্ট টাইম কাম কৰি এটা মান সন্মান আৰু এটা ভাল ইনকাম কৰিবলৈ সক্ষম হৈছো লগতে মোৰ লাইফটো স্টেপ বাই স্টেপ এতিয়া আগবাঢ়ি গৈ আছে আপোনালোকে যদি মোৰ লেখিয়াকৈ কাম কৰিব বিচাৰিছে তেতিয়াহ'লে ৰকিবাৰ এডুকেশ্যন সিস্টেমত ৰেজিষ্ট্ৰেশ্যন কৰক আৰু আগবাঢ়ি আহক ধন্যবাদ নমস্কাৰ মই ভাস্কৰজ্যোতি বড়ি ঘৰ গোলাঘাট মই পেছাগতভাৱে চৰকাৰী চাকৰি কৰোঁ যদিও সেয়া পৰিয়াল চলাই নিবৰ বাবে পৰ্যাপ্ত নহয় সেয়ে মই ৰকিবাৰ এডুকেশ্যন চিষ্টেমৰ লগত জড়িত হ'লোঁ 499 টকাৰে ৰেজিষ্ট্ৰেশ্যন কৰি আজি বুজি উঠিলোঁ যে ৰকিবাৰ এডুকেশ্যন চিষ্টেম এটা সুন্দৰ আৰু বিশ্বাসযোগ্য প্ৰতিষ্ঠান য'ত আপোনাৰ বিজনেছ জাৰ্ণিৰ সফলতা পোৱাৰ সকলো প্ৰশিক্ষকৰ গাইডৰ সুব্যৱস্থা আছে আজি এই চিষ্টেমৰ জৰিয়তে মই ছুপাৰভাইজাৰ ৰেংক ল'বলৈ সক্ষম হোৱাৰ লগতে এটা সুন্দৰ উপাৰ্জন পাবলৈ সক্ষম হৈছোঁ আপুনি যদি এই চিষ্টেমৰ লগত জড়িত হ'ব বিচাৰে এটা মোৰ দৰে সুন্দৰ উপাৰ্জন ল'ব বিচাৰে মই কথা দিছোঁ নিশ্চিতভাৱে আপোনাক সহায় কৰিম ধন্যবাদ নমস্কাৰ মোৰ নাম জুন্তি দাস ঘৰ লখিমপুৰ মই বৰ্তমান এগৰাকী হাউচৱাইফ তাৰ মাজতে মই এখন সৰু টেইলৰিঙৰ দোকানো চলাই আছোঁ মই ৰকিবাৰ এডুকেশ্যন চিষ্টেমটোৰ কথা জানিব পাৰি সেই চিষ্টেমত মই ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে মই ৰকিবাৰ এডুকেশ্যন চিষ্টেমৰ স্কিল ডেভেলপ কৰি মই তাৰ সকলো প্ৰশিক্ষণ লৈ মেলি বৰ্তমান এতিয়া মই ছুপাৰভাইজাৰ ৰেংক ল'বলৈ সক্ষম হৈছোঁ আৰু লগতে এটা সুন্দৰ উপাৰ্জনো কৰি আছোঁ যদি আপোনালোকে বিচাৰে তেতিয়া আজিয়ে ৰেজিষ্ট্ৰেশ্যন কৰক ইয়াত কোনো সন্দেহ নাই থেংক ইউ ছ' মাছ থেংক ইউ ভেৰি মাছ আপুনি ভিডিঅ'খিনি চালে নহয়নে এতিয়া মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ আপুনি 499 টকা ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি গৰীব হৈ নাযায় মই কৰৰপতি হৈ নাযাওঁ জীৱনততো এনেও নাই আপুনি এবাৰ ৰিস্ক লওক গতিকে যদি আপুনি এবাৰ ৰিস্ক লয় জীৱনত কিজানি কিবা হয়ে নহয়নে বাৰু গতিকে এই সকল ব্যক্তিয়ে যদি কৰিব পাৰিছে আপুনিও কৰিব পাৰিব মই আপোনাক পাৰ্চনেল এছুৰেঞ্চ দিলোঁ যদি ভগৱানে মোক বচাই ৰাখে আপুনি যদি নেৰেনেপেৰা প্ৰচেষ্টা আপোনাৰ লাগিব যদি সঁচাকৈ আপুনি চিৰিয়াছ আজিয়ে আপুনি 499 ৰুপিছেৰে এনৰোল কৰক 3টা দিন ফ্লেক্সিবল টাইম হ'ব আপোনাৰ সুবিধা মতে আপুনি চাব আজি সন্ধিয়া 7 বজাত ষ্টেপ বাই ষ্টেপ কেনেকৈ আপুনি আমাৰ সিস্টেমটো শিকিব গোটেইখিনি শিকাই দিয়া হ'ব জুম ৱেবিনাৰত আহিব আপুনি গতিকে আপোনাক মই জুম ৱেবিনাৰত 7 বজাত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ